নমস্কাৰ মই প্ৰিয়ংকে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে, আপোনালোকক হয়তো অৱগত যে এইবাৰৰ যি আমাৰ DY বিহুৰাণীৰ চূড়ান্ত বিজয়ী দীপামণি বৰা তেওঁ উইনাৰ হৈছে এইবাৰ। কিন্তু এতিয়া কি হৈছে, এটা বিতৰ্ক যে হৈ আছে যে দীপামণি বৰাই যি ভোটক লৈ, অৰ্থাৎ দীপামণি বৰাই কিমান ভোট পাইছিল, অৰ্থাৎ আৰু তাৰ লগত হায়েষ্ট ভোটাৰ বুলি ক'ব লাগিব, হায়েষ্ট ভোটাৰ বৰষাৰাণী বুঢ়াগোহাঁই কিমান ভোট পাইছিল নিশ্চয় আপোনালোকে হয়তো অৱগত হৈছিল। ভাবিলোঁ মই ইয়াৰ বিষয়ে এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আপোনালোকৰ মাজত অৱগত কৰোঁ। আপোনালোকে হয়তো দেখা পাইছিল যে যি আমাৰ DY বিহুৰাণীত কি হয়, ভোটিং ছিষ্টেম হয়, যিসকল চূড়ান্ত বুলি ক'বলৈ যিসকল ফাইনেলি ছিলেকশ্যন হয়, সেই ছগৰাকীয়ে কি কয়, ফাইনেল যেতিয়া ছিলেকশ্যন পায়, এই ছগৰাকীৰ মাজত ভোটিং ছিষ্টেম হয়। তেওঁলোকে ভোট বিচাৰি পিনে ৰাইজৰ মাজত ভোট বিচাৰি যায় আৰু অৱশেষত কি হয়, তেওঁলোকে ভোট পায়। আৰু ভোটত কি হয়, যেতিয়া ফাইনেল যেতিয়া দিন আহে আৰু যেতিয়া তেওঁলোকে নাচ গোৱাৰ পাছত শেষত যেতিয়া ফাইনেল ঘোষণা কৰে, তেতিয়া সেই কিমান ভোট পালে তাৰ ওপৰত ভিত্তি কৰি কি হয়, এই যি আমাৰ DY বিহুৰাণীৰ যি কিতাপটো পাবলৈ সক্ষম হয়। এইবাৰৰ কিন্তু অলপ বেলেগ দেখিবলৈ পোৱা গ'ল। আমি প্ৰতিবাৰে দেখি থকাৰ দৰে যিগৰাকীয়ে কিতাপ অৰ্জন কৰে, DY বিহুৰাণী যি কিতাপ অৰ্জন কৰে, হায়েষ্ট ভোটাৰ যি হায়েষ্ট ভোট লাভ কৰে, অৰ্থাৎ যি আমাৰ ৰাইজৰ পৰা যি অধিক ভোট লাভ কৰিবলৈ সক্ষম হোৱা গৰাকী কি পায়, DY বিহুৰাণী যি কিতাপটো অৰ্জন কৰিবলৈ সক্ষম হয়। কিন্তু এইবাৰ অলপ বিশেষ বেলেগ দেখা পোৱা গ'ল। এইবাৰ আমি যদি লক্ষ্য কৰোঁ, এইবাৰ কি হৈছে, যিগৰাকীয়ে হায়েষ্ট ভোটিং পাইছিল, যিগৰাকীয়ে হায়েষ্ট ভোট লাভ কৰিবলৈ সক্ষম হৈছিল, এইগৰাকীৰ ক্ষেত্ৰত অলপ বেলেগ আমি দেখিবলৈ পোৱা গৈছে। কাৰণ সেইগৰাকী এইবাৰ বিজয়ী নহ'ল। এইবাৰ বিজয়ী হ'ল যিগৰাকী ছেকেণ্ড ভোটাৰ বুলি ক'বলৈ ছেকেণ্ড ভোট পোৱা গৰাকী এইবাৰ DY বিহুৰাণীৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। আমি যদি ভোটৰ কথা যদি আমি ক'বলৈ বিচাৰোঁ, যিগৰাকী হায়েষ্ট ভোটিং পাইছিলে, কিমান পাইছিলে, 1,31,420টা ভোট তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলে বৰষা বুঢ়াগোহাঁই। আৰু নেক্সট আমাৰ যি দ্বিতীয় ভোটাৰ বুলি ক'ব লাগিব, দ্বিতীয় যিগৰাকী ভোটাৰ ছেকেণ্ড ভোটাৰ লাভ কৰিবলৈ সক্ষম হৈছিল 52,410, মানে আধাতকৈও কম তেওঁ কি হৈছে, ভোটিং পাইছিলে ছেকেণ্ড ভোটাৰ হিচাপে। এতিয়া আমি দেখা পালোঁ যে এইবাৰ কি হ'ল, DY বিহুৰাণীৰ যি কিতাপটো ছেকেণ্ড ভোটাৰগৰাকীয়ে পাবলৈ সক্ষম হ'ল। আমি যোৱাবাৰ দেখিছোঁ যিগৰাকীয়ে হায়েষ্ট ভোটিং পায় তেওঁলোকে DY বিহুৰাণী কিতাপটো দিয়া দেখোঁ। কিন্তু এইবাৰ অলপ বিশেষ বেলেগ আমি দেখিবলৈ পোৱা গৈছে। ইয়াৰ ক্ষেত্ৰত এতিয়া বহুতৰ প্ৰশ্ন উত্থাপন হৈছে, কিয় ভোটিং ছিষ্টেম কৰিলে তেনেধৰণৰ এতিয়া বিতৰ্ক অধিক হ'বলৈ গৈছে। আৰু তেনে ক্ষেত্ৰত কি হৈছে, যিগৰাকী আমাৰ দীপামণি বৰা যিগৰাকী এইবাৰ DY বিহুৰাণী কিতাপ পালে, আৰু তেওঁ এই যে এতিয়া বিভিন্ন ধৰণৰ কথাবিলাক আলোচনা হৈ আছে। আৰু লগতে আমাৰ যি বৰষা বুঢ়াগোহাঁই কথাও কৈ আছে যে তেওঁ আচলতে এইবাৰৰ DY বিহুৰাণী কিতাপটো তেওঁ পাব লাগিছিল। কিন্তু ইয়াৰ মাজত যে বিশ্বাসৰ কিবা আছে নেকি, তেনেধৰণৰ এতিয়া মতসমূহ আমি ৰাইজৰ মাজত আমি প্ৰকাশ পোৱা দেখা পাইছোঁ। যদি আমি প্ৰথমতে যদি আমি এটা লক্ষ্য কৰোঁ, মোৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ, প্ৰথম আমি দেখা পাইছিলোঁ কি, ভোটিং ছিষ্টেম। যি আমাৰ DY বিহুৰাণীত প্ৰতি বছৰে কি হৈছে, ভোটিং ছিষ্টেমৰ দ্বাৰা কি কৰা হয়, যি চূড়ান্ত যিগৰাকী থাকে, এইগৰাকীৰ মাজত ভোটিং ছিষ্টেম কৰি যিয়ে হায়েষ্ট পায়, যিয়ে হায়েষ্ট ভোটিং পায়, তেওঁকে চূড়ান্ত হিচাপে ঘোষণা কৰা আমি হয়তো দেখা পাইছিলোঁ। আৰু যোৱাবাৰ ঠিক তেনেধৰণৰ হৈছিলে, কিন্তু এইবাৰ ক্ষেত্ৰত অলপ বেলেগ দেখা পোৱা হয়তো আমি দেখিছিলোঁ। কিন্তু এই ভোটিং ছিষ্টেমটো এতিয়া কি হৈছে, এতিয়া যে যি ছেকেণ্ড ভোটিং পোৱা গৰাকী যে DY বিহুৰাণী কিতাপ পালে, তেনে ক্ষেত্ৰত কি হৈছে, এই ভোটিং ছিষ্টেমটোক লৈ অলপ মানে ৰাইজে অসন্তোষ প্ৰকাশ কৰিছে। আৰু এইটো অসন্তোষ প্ৰকাশ কৰাটো স্বাভাৱিক কথা। কিয়নো কৈছোঁ, যিগৰাকী বৰষা বুঢ়াগোহাঁই চূড়ান্ত পৰ্যায়ত তেওঁ বাছনি হ'বলগীয়া বিষয়, তেওঁ 1,31,420টা কম ভোট পোৱা নাছিল, অধিক সংখ্যক তেওঁ ভোট পাইছিল। আৰু লগতে যি আমাৰ ছেকেণ্ড দীপামণি বৰা 52,410টা ভোট তেওঁ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। এতিয়া ৰাইজৰ এটা মত যে যদি ভোটৰ ওপৰত যদি কোনো ভিত্তি কৰি যদি দিয়া নহয়, যে আমাৰ DY বিহুৰাণী কিতাপটো যদি দিয়া নহয়, তেন্তে কিয় ৰাইজৰ মাজলৈ এই ভোটিং ছিষ্টেমটো পঠিয়াই দিলে, তেনেধৰণৰ এতিয়া ৰাইজৰ বিপুল দাবী উত্থাপন হয়তো আমি দেখা পাইছোঁ। এতিয়া এটা কথা আমি লক্ষ্য কৰিব বিচাৰোঁ যে যিগৰাকী আমাৰ
বৰষা বুঢ়াগোহাঁই এইবাৰ কিতাপটো নাপালে তেওঁ হায়েষ্ট ভোটিং হিচাপে তেওঁ ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছিলে আৰু সেইগৰাকীৰ ক্ষেত্ৰত এতিয়া এইগৰাকীও আমি এতিয়া কিছুমানত আমি দেখিছিলোঁ তেওঁ টক শ্ব'ত আমি হয়তো দেখা পাইছিলোঁ যে বৰষা বুঢ়াগোহাঁই কিছুমান কথা কৈছে তেওঁ যে যিখিনি ভুল এই ভুলখিনি আঙুলিয়াই দিবলৈ বিচাৰকক ইতিমধ্যে তেওঁ অৱগত কৰিছে যাতে এই ভুলখিনি তেওঁ পৰৱৰ্তী পৰ্যায়ত শুধৰণি কৰিব পাৰে কাৰণ কিয়নো কৈছোঁ তেওঁ হায়েষ্ট ভোট পাইছে কাৰণ হায়েষ্ট ভোট পোৱা হিচাপে ৰাইজৰ মাজত তেওঁ অধিক জনপ্ৰিয়ভাৱে তেওঁ আগবাঢ়ি গৈছিল আৰু তেনে ক্ষেত্ৰত কি হৈছে হায়েষ্ট ভোট পোৱা হিচাপে তেওঁ বিচাৰিব যে তেওঁ কি ভুল হ'ল অৰ্থাৎ কেনেধৰণৰ তেওঁ ভুলখিনি হয়তো দেখা পাইছিল আৰু ছেকেণ্ড ভোটাৰগৰাকীক যে দিলে কি ক্ষেত্ৰত দিলে তেনেধৰণৰ কিন্তু কিছুমান কথা এতিয়া পৰিলক্ষিত হৈছে এতিয়াতো বহুতে প্ৰশ্ন কৰিছে যে টকা খেল হ'ল নি তেনেধৰণৰ এতিয়া বহুতে হয়তো ৰাইজে হয়তো প্ৰশ্ন উত্থাপন কৰি আছে এতিয়া আমি যদি প্ৰথমতে যদি আমি লক্ষ্য কৰোঁ দীপামণি বৰা তেওঁ গাত একো দুখ নাই মই ক'ব বিচাৰোঁ যে কিছুমানে তেওঁৰ ওপৰত আঙুলিয়াই টুৱাই থাকে তেওঁ আচলতে তেওঁ একো নাজানে কাৰণ ৰাইজে ভোট প্ৰদান কৰিছে ভোট পাইছে আৰু লগতে বিচাৰকে যিখিনি অৱগত কৰিছে এইখিনি বিচাৰকৰ ওপৰত ফুললি ক'ব পাৰিম যে বিচাৰকৰ বিবেচনাৰ মাজে আগবাঢ়ি গৈছে কাৰণ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ যাওঁতে বিচাৰকো সমানে দায়ী হৈ থাকে কাৰণ এইটো ভোটিং আৰু বিচাৰক দুয়োজনে সমানে অংশীদাৰ হিচাপে কামটো আগবঢ়াই লৈ যায় যদি আমি তেনে ক্ষেত্ৰত যে আমি লক্ষ্য কৰোঁ বিচাৰকজনো এটা নম্বৰ হয়তো যোগান দিব লাগিব কাৰণ কেলৈ কৈছোঁ কাৰণ বিচাৰকজন যেতিয়া সন্মুখত যদি বহি থাকে তেনে ক্ষেত্ৰত কি হৈছে বিচাৰকজনে যদি তেওঁ যদি নম্বৰ বা মাৰ্কছ নিদিয়ে তেনে ক্ষেত্ৰতো কোনো নহ'ব কাৰণ ৰাইজৰ ভোটৰ ওপৰত ডিপেণ্ড কৰি কোনো এটা কাম কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত কি হৈছে বিচাৰকৰ মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে এইখিনিতে এটা কথা মই ক'ব বিচাৰোঁ যদি বিচাৰকৰ মহত্বপূৰ্ণ ভূমিকা আছে কিন্তু এই ভোটিং ছিষ্টেমটো মই ক'ব বিচৰা ধৰণে অহা বাৰলৈ কি হৈছে ভোটিঙৰ ওপৰত কোনো যাতে ৰাইজে কি হেৰি নাভাবিব যে এই ভোটটো এনেই ইমান সমাদৰ নাথাকিব কাৰণ এনেও বেছি ভোট পালোঁ বা কম ভোট পালোঁ কোনো কথা নাই বুলি তেনেধৰণে ভাবিব আৰু এতিয়া এই পৰিস্থিতি হোৱাৰ বাবে বেছিকৈ ভাবিব কিন্তু এই কথাটোক লৈ যিসকল বিশ্বাস কৰিছে তেওঁলোকক হয়তো অৱগত কৰিব লাগিছিল যে এই বস্তুটো যিদিনাখনি তেওঁলোকে DY বিহুৱানী কিতাপটো দিলে যিগৰাকীকে নিদিয়ক লাগিলে দিলে সেইদিনাখনি তেওঁলোকে অৱগত কৰিব লাগিছিল যে আচলতে এনেধৰণৰ কথাহে এই ক্ষেত্ৰত লৈ এতিয়া ৰাইজে বহুতো অসন্তোষ প্ৰকাশ পাইছে আৰু লগতে এটা কথা ক'ব বিচাৰোঁ যে যি বৰষা বুঢ়াগোহাঁই যিখিনি ভুল এই ভুলখিনি নিশ্চয় হায়েষ্ট ভোটাৰ হিচাপে তেওঁ অৱগত কৰাব লাগিছিল যে তোমাৰ এইখিনি ভুল হৈছে তেনেধৰণৰ ভুল হৈছে কাৰণে তুমি হায়েষ্ট ভোটিং পাইছা যদিও তুমি এইখিনি ভুল কৰাৰ বাবে তোমাক আমি এই কিতাপটো দিব নোৱাৰোঁ বুলি হয়তো পাছৰ পৰ্যায়ত যেতিয়া আমাৰ বিজয় ঘোষণা কৰাৰ পাছত নিশ্চয় অৱগত কৰিব পাৰিলেহেঁতেন এতিয়া কি হ'ব ৰাইজে এতিয়া ভোটৰ যিটো ভোট দিয়া ব্যৱস্থা এই ভোট দিয়া ব্যৱস্থাটোৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত যি DY বিহুৱানী হ'ব তেতিয়া কি হৈছে ৰাইজে বিশ্বাস নকৰিব আৰু তেনে ক্ষেত্ৰত কি হ'ব যিকেইগৰাকী চূড়ান্তভাৱে ছগৰাকী বা কেইগৰাকী যায় এইগৰাকীও কি হ'ব পাছৰ পৰ্যায়ত তেওঁলোকে ইমান এটা গাম্ভীৰ্যপূৰ্ণভাৱে কথাষাৰ নল'ব যে এনেও যিমানখিনি ভোট পালেও নিশ্চয় বিচাৰকসকলে বিবেচনা কৰিয়ে দিব গতিকে ইমান এটা তাৰমানে তেওঁলোকৰ মাজত তাৰমানে উৎকণ্ঠাটো নাথাকিব পৰৱৰ্তী পৰ্যায়ত যিটো আমাৰ ভোটিঙৰ এইটো উৎকণ্ঠা নাথাকিব আপোনালোকৰ যদি কিবা মত প্ৰকাশ কৰিব বিচাৰিছে নিশ্চয় আপোনালোকে কমেণ্ট মাধ্যমত অৱগত কৰিব বুলি মই ভাবিছোঁ লগতে এটা কথা ক'ব বিচাৰোঁ যে এতিয়া যি আমাৰ DY বিহুৱানী যি আমাৰ পাই গ'ল তেওঁক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁ যি DY বিহুৱানী কিতাপটো অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁক আমি মোৰ চেনেলটোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে যি আমাৰ বৰষা বুঢ়াগোহাঁই তেওঁ হায়েষ্ট ভোট পায়ো তেওঁ কি হৈছে এই DY বিহুৱানী কিতাপটো পাবলৈ সক্ষম হ'ল তেওঁক আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ যে তোমাকো ৰাইজে এক বিপুল সহায় আগবঢ়ালে আৰু লগতে তুমি অনাগত দিনত নাচি থাকিবা আৰু তেনেধৰণে তুমি আগবাঢ়ি যাবা এইটো সহায়িকা থাকে নিশ্চয় আৰু এখন খেলত কোনো এজন জয়ী হ'লে কোনো এজন পৰাজয় হ'ব লাগিবই সেই ক্ষেত্ৰত লৈ আপোনালোকে অসন্তোষ প্ৰকাশ নকৰিব আৰু ৰাইজেও আপোনালোকৰ সকলোৰে মাজত থাকিব আৰু লগতে যি আমাৰ বিহুক লৈ আচলতে আমাৰ এনেধৰণৰ কিছুমান কথা যিবিলাক কথা আচলতে শোভা নাপায় আচলতে আমাৰ বিহু ব্যৱস্থাটো যে ভোটিং ছিষ্টেমটো যদি অহাবাৰকৈ যদি কৰে নহয় নিশ্চয় নকৰিলে মই ভাল বুলি ভাবোঁ কাৰণ বিচাৰককেইজন যেতিয়া থাকিব মঞ্চখনত বিচাৰককেইজনে মহত্বপূৰ্ণ ভূমিকা পালন কৰে যেতিয়া বিচাৰকৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বস্তুটো অংশীদাৰী হিচাপে থাকিব লগতে তেওঁলোকৰ চাল চলন সাজ সজ্জাৰ পৰা আদি কৰি সকলোবিলাক দিশ বিবেচনা নিশ্চয় কৰে আৰু এইখিনিৰ ওপৰতে ভিত্তি কৰি যি DY বিহুৱানী কিতাপটো তেওঁলোকক দিবলৈ মোৰ ফালৰ পৰা অৱগত কৰিছোঁ মোৰ চেনেলটোৰ ফালৰ পৰা অৱগত কৰিছোঁ এই যে ভোটিং ছিষ্টেমটো আচলতে কৰিব নালাগে যদি এনেধৰণৰ কিছুমান বিতৰ্কবিলাক বেছি অধিক হয় গতিকে মই ভাবিছোঁ যি বিচাৰক আছে বিচাৰকৰ চাল চলনৰ পৰা আদি কৰি তেওঁলোকৰ অসমৰ
উপস্থাপন বা আদি সকলোবিলাক দিশ নিশ্চয় নিৰূপণ কৰি বিচাৰকসকলে গতিকে এই বিচাৰকৰ মন্তব্যৰ ওপৰতে বিচাৰকৰ ওপৰত গোটেই কামবিলাকৰ ওপৰত ভিত্তি কৰি কি কৰিব লাগে এই দিবা বিৱৰণী কিতাপটো দিব লাগে বুলি মই ভাবিছোঁ ভোটিংটো পৰৱৰ্তী পৰ্যায়ত উঠাই ল'ব লাগে বুলি মই ভাবিছোঁ কাৰণ নহ'লে বহুত বিতৰ্কলৈ মাজলৈ গুচি যায় আৰু বিহু আমি বিতৰ্ক হোৱাটো কেতিয়াও নিবিচাৰোঁ অসমীয়া হিচাপে আমি নিবিচাৰোঁ গতিকে মই ভাবিছোঁ আপোনালোকৰ ওচৰত এইটো ভিডিঅ' অৱগত কৰিম লগতে আপোনালোকে কেনেধৰণৰ কমেণ্ট কৰিব বিচাৰে নিশ্চয় আপোনালোকে কমেণ্ট মাধ্যমত অৱগত কৰিব আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম